ইফালে পঞ্চায়ত পুনৰ গঠনৰ বিসংগতিক লৈ ঢকুৱাখনাত ৰাইজৰ উত্তাল প্ৰতিবাদ। ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত মৰনৈ পঞ্চায়তক অন্তৰ্ভুক্ত কৰা হৈছে নাওবৈচা সমষ্টিত। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। সোৱণশিৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু মৰনৈ সজাগতা মঞ্চৰ উদ্যোগত পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত দেখিবলৈ পোৱা গ'ল হাতত বেনাৰ পোষ্টাৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ। অবনৰী পৰিষদ জিলা পৰিষদ গঠন কৰিছে, তাত আমাৰ নিচেই কাষতে লাগি থকা আমাৰ পশ্চিম ঢকুৱাখানাত আমাক অন্তৰ্ভুক্ত নকৰি আমাক কিন্তু অবনৰীত অন্তৰ্ভুক্ত কৰিছে। ইয়াক লৈ আমি সমগ্ৰ মৰনৈবাসী আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইটো কাৰ পাক চক্ৰান্তত এনেকুৱা হৈছে আমি সেইখিনি বিচাৰ কৰিবলৈ নাযাওঁ, কিন্তু আমাৰ এটাই দাবী যে অনাগত দিনত আমি এই মৰনৈ পঞ্চায়ত পশ্চিম ঢকুৱাখানাত থাকি ভিলামৰা নতুবা ভিলামৰাত থাকি আমি কামখিনি কৰি যাম বুলি আমি সমগ্ৰ ৰাইজে আজি আলোচনা কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আমি SDO ছাৰক আমি কাৰ্তিক কলিতা ছাৰক অনুৰোধ জনাইছোঁ যে অনতিপলমে আমাৰ মৰনৈ পঞ্চায়তৰ